বিগত সময়ছোৱাতো দেউৰী সাহিত্যকৃত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী জনাই অহাৰ পাছতো কিন্তু আজি অসম চৰকাৰে কেৱল উজনি অসমৰ দেউৰী জনগোষ্ঠী সোণোৱাল জনগোষ্ঠী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক অসম চৰকাৰে বাই পেলাই অসম চৰকাৰে মাহিয়াই দৃষ্টিৰে চাই আজি মিচিং ৰাভা তিৱাক আজি তেওঁলোকে অসম চৰকাৰৰ পৰা ষষ্ঠ অনুযায়ী সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে প্ৰতিবেদন পাঠ কৰিছে কিন্তু তেওঁলোকক যে আজি সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে প্ৰস্তুতি চলাইছে কিন্তু আমি অসম চৰকাৰক আদৰণি জনাইছোঁ কিন্তু সমান্তৰালভাৱে কিন্তু আজি আমাৰ দেউৰী সোণোৱাল আৰু ঠেঙাল কছাৰী কিয় তেওঁলোকে মাহিয়াই দৃষ্টিৰে চাইছে এইখিনি কিন্তু আমাৰ ডাঙৰ প্ৰশ্ন গতিকে আমি আজি আলোচনা সভাৰ পৰা এটা সিদ্ধান্ত হৈছে যে অহা ডিচেম্বৰ মাহৰ পৰা গণতান্ত্ৰিকভাৱে এটা সংগ্ৰাম অব্যাহত ৰখাৰ কথা আমাক আজিৰ সভাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটা কথা যে আমাৰ যিহেতু দেউৰী অট'নমাছ কাউন্সিল আছে দেউৰী সাহিত্যকৃত পৰিষদ আছে দেউৰী সাহিত্যকৃত পৰিষদৰ আমাৰ 22জনকেই সদস্য আছে আৰু সেই 22জন সদস্যই কিন্তু আজি কিয় মৌনতা অৱলম্বন কৰিছে কিন্তু দেউৰী জনগোষ্ঠীৰ ৰাইজে কিন্তু আপোনালোকক দেউৰী জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ দেউৰী জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে আজি আপোনালোকক জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰি পঠাইছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে আপোনালোকে বিজেপি চৰকাৰৰ কথামতে উঠা বহা কৰিবলৈ যদি আপোনালোকে জনপ্ৰতিনিধি হৈছে কিন্তু এইটো অতি পৰিতাপৰ বিষয় এই ক্ষেত্ৰত কিন্তু দেউৰী ৰাইজে আপোনালোকক কেতিয়াও ক্ষমা নকৰে গতিকে অনাগত দিনত দেউৰী ৰাইজে আপোনালোকৰ নিজা সমষ্টিয়ে কিন্তু আপোনালোকক যোৱাৰ ক্ষেত্ৰত সদৌ অসম দেউৰী ছাত্ৰসন্থাৰ লগতে দেউৰী ৰাইজে কিন্তু বাধা প্ৰদান কৰিব গতিকে আপোনালোকক অতি সোনকালে অসম চৰকাৰৰ লগত আলোচনা কৰি এই প্ৰধান সমস্যাটো যাতে সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে এটা বাট উলিয়াই এই ক্ষেত্ৰত কিন্তু আমি সদৌ অসম দেউৰী ছাত্ৰসন্থাক প্ৰথমেই দেউৰী সাহিত্যকৃত পৰিষদক মুখ্য কাৰ্যবাহী ডাঙৰীয়াৰ লগতে 22জনকৈ আমাৰ সাধাৰণ সদস্যক কিন্তু আমি দাবী জনাইছোঁ অন্যথা কিন্তু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব